আমি আজি কওঁ যে তুমি সলনি হোৱা, তেওঁ কিয় সলনি নহয়, এইবিলাকে কৰি থাকো, হয়নে? নহয়। মই পৰিৱৰ্তন হ'ম, মই নিজকে সলাই পেলাম, মই পৰিৱৰ্তন হ'ম, মই পৰিৱৰ্তন হৈ দেখুৱাম, মই নিজেই নিজকে পৰিৱৰ্তন কৰি পেলাম। এবাৰ সেই প্ৰতিজ্ঞা লওকচোন। আধ্যাত্মিকতাত সেইভাৱে কোৱা যায়, আপোনাৰ যিটো অ'ৰা প্ৰকম্পন, আপোনাৰ স্থিতিয়ে কিন্তু পৰিস্থিতিক কিন্তু কি কৰিব পাৰে, সলনি কৰি পেলাব পাৰে। আপোনাৰ স্থিতিয়ে পৰিস্থিতিক সলনি কৰি পেলাব পাৰে। কেনেকৈ? আপুনি যিমান শান্ত হ'ব, জ্ঞানী হ'ব, আপোনাৰ আশে পাশে মানুহসকলে খুব কমফৰ্টেবল আৰু সহজ অনুভৱ কৰিব। যেতিয়া স্বামী স্ত্ৰীৰ মাজতে হওক, সন্তান মাতৃ পিতৃৰ মাজতে কাজিয়া পেচাল বাঢ়ে, কি হয় চাবচোন, বেছি সময় এজনৰ ওচৰত আনজনৰ থাকিব নোৱাৰা হয়। বা সন্তানটোৱে পিতা মাতাক বেছি ওচৰত গুচি গ'লেও সি বেয়া পায়, ইৰিটেশ্যন ফিল কৰে, আঁতৰি যোৱা। কিয়? কাৰণ আপোনাৰ উপস্থিতি, আপোনাৰ ভাইব্ৰেশ্যন বৰ এটা ঠিক নহয়, সেয়া তেওঁ অনুভৱ কৰে। দেই, এয়া সৰু কথা। কিছুমান মানুহৰ লগত আপুনি ঘণ্টা ধৰি বহি থাকক, কিছুমান মানুহৰ কথা আপুনি ঘণ্টা ধৰি শুনি থাকক, আপোনাৰ আমনি নালাগিব। কিন্তু কিছুমানৰ আপোনাৰ ওচৰত থাকক, অলপ সময় থকাৰ পিছতে আপুনি তেওঁক এভইড কৰিবলৈ মন যাব। কি আছে? তেওঁৰ ভাইব্ৰেশ্যনত সেই প্ৰকম্পন লৈ আহে। প্ৰকম্পন ভাইব্ৰেশ্যন আমি খালী চকুৰে দেখা নাপাওঁ। দেই, গতিকে আপুনি আপোনাৰ স্থিতিটো সলনি কৰি পেলাওক। হওক, পৃথিৱীত যোন য'ত যি কৰি আছে কৰি থাককচোন, যি য'ত হৈ আছে হৈ থাককচোন। সৰ্বপ্ৰথমে মই মোক ট্ৰিটমেণ্টটো কৰি লওঁ, হয়নে? সৰ্বপ্ৰথমে মই মোক ঠিক কৰি লওঁচোন। আপুনি খং কৰিলেনো কি হ'ব? আপুনি বাৰু খঙেই কৰিছে, আপুনি বাৰু দিনটো গালি গালাজেই কৰিছে, কোনোবা সলনি হৈছে জানো? হোৱা নাই। আপুনি দিনটো অনৰ্গল তেওঁৰ কথাই ভাবি থাকক, বেলেগক কৈও থাকক ফোনত, হৈছে জানো সলনি? নাই হোৱা। বৰঞ্চ কি হ'ব, আপোনাৰ আৰু তেওঁৰ মাজত শত্ৰুতাটো বাঢ়ি যাব। সেইবাবে আজিকালি কি হৈছে জানে, সন্তান পিতৃ মাতৃ বা স্বামী স্ত্ৰীৰ মাজত শত্ৰুতাটো খুব বাঢ়িছে। যিটো কুল ৱাৰ বুলি কয়, শীতল যুদ্ধ এখন চলি থাকে মনে মনে। এজনে আনজনৰ উপস্থিতি ভাল নাপায়, এভইড কৰিবলৈ বিচাৰে। কিয় জানেনে? কাৰণ আপুনি তেওঁৰ শত্ৰু হৈ পেলাই কাম কৰি আছে। দেই, গতিকে প্ৰত্যেকগৰাকী আই মাতৃক এই কথাটো মই ক'ব বিচাৰিছো, সন্তানৰ যিমানে উইকনেছ নাথাকক কিয়, বেয়া স্বভাৱ সংস্কাৰ নাথাকক কিয়, আপুনি কিন্তু কোনো কাৰণত কাকোকে ইমান মুকলিকে কোৱাৰ প্ৰয়োজন বোধ নকৰিব। যি প্ৰব্লেম আছে ঘৰত চৰ্ট আউট কৰক, সংকল্পৰে, আশীৰ্বাদৰে, মৰমৰে। সকলোতকৈ ডাঙৰ মহৌষধ হৈছে নিস্বাৰ্থ প্ৰেম আৰু মৰম। আজি মৰম বিচাৰি পেলাই শাৰীৰিক প্ৰেম কৰিবলৈ দৰকাৰ নাই, সেইবিলাক বেছি দিন নিটিকে। সেয়া কৰিবলৈ গৈনো আজি কি হৈছে, হয়নে? সাংসাৰিক হ'বলৈ গৈ পেলাই আজি মানুহৰ কি হৈছে, সংসাৰ আধাতে, এই সংসাৰ গৈ কিবা কৰি, আজিকালিতো কোৰ্ট মেৰেজ কৰাৰ পিছত মেইন বিবাহখন নহয়, তেতিয়াও বিবাহ ভংগ হৈ গৈছে। আজিতো এনেকুৱা কথা শুনিবলৈ পাওঁ, ফোন কলছ আহে, ইমান খবৰ পাইছো যে নিজৰ একমাত্ৰ ল'ৰাৰ সন্তান জন্ম হৈছে, পিতৃ মাতৃৰ লগত তেওঁৰ ভাল নহয়, সেই সন্তান জন্ম হোৱাৰ পিছতো একমাত্ৰ ল'ৰা সন্তান জন্ম হৈছে, নিজৰ পিতৃ মাতৃ গৈ তেওঁক হস্পিটেলত চাবলৈ যোৱা নাই। কিমান শত্ৰুতা তাৰমানে। এয়াই হৈছে কাৰ্মিক পেটাৰ্ণ, বুজি লওক। যি সন্তান জন্ম হৈছে আৰু এই পিতৃ মাতৃৰ মাজত সেই কাৰ্মিক ইতিমধ্যে বনি গ'ল, জন্মতে বনি গ'ল। পিছলৈ আপুনি কিন্তু সতৰ্ক থাকিব লাগিব। নাপায় মানুহ ইমান নিষ্ঠুৰ আৰু কঠোৰ হ'বলৈ নাপায়। এটা কথা মই সদায়ে কওঁ, আপুনি কাৰো ঘৰত গৈ পেলাই ইমান খবৰ ল'ব দৰকাৰ নাই, কাকোকে ইমান ফোন কলত খবৰ লৈ থাকিবলৈ দৰকাৰ নাই। এনেই দেখুৱাই আমি কি কৰোঁ, বেয়া পাব যাওঁ দে, বেয়া পাব ফোনটো কৰোঁ দে, দৰকাৰ নাই। মনত শুভকামনা শুভভাৱনা, পবিত্ৰ কল্যাণকাৰী মনোভাৱ ৰাখক, বাছ কিমানেই যথেষ্ট। এটা সম্বন্ধ সংসাৰ এখন চলাই নিবলৈ মনোভাৱ চাফা হোৱাটো বিৰাট প্ৰয়োজন। অন্তৰ আত্মাৰ পৰা আপোনাৰ আশীৰ্বাদ যোৱাটো খুব প্ৰয়োজনীয়তা। এতিয়া দেখাব নালাগে, আমি একো দেখুৱাৰ কথা ভাবিব নালাগে। আজিকালি দেখুৱাই বহুত কৰে, আজিকালি। বেয়া পাব, মই যাওঁ ভাই, অমুক গৈছে, মই নগলে বেয়া পাব। একো নহয়, বেয়া নাপায়। আপুনি হৃদয়ৰ পৰা শুভকামনা শুভভাৱনা আশীৰ্বাদ পঠাই দিয়কচোন, একো বেয়া নাপায়। আপুনি কিয় ভাবি ল'লে তেওঁ আপোনাক বেয়া পাব বুলি? সকলোতকৈ ডাঙৰ কথা এই যে আমি ভাবি লওঁ, ফটককে ভাবি নেপেলাবচোন মোক বেয়া পাই গৈছে বুলি। ফটককে ভাবি নল'বচোন তেওঁ মই নগলে বেয়া পাব নেকি। এই যে ভাবি ল'লে, ভাৱনাই কি কৰিব, টেলিপেথি ক্ৰিয়েট কৰিব ন।
টেলিপেথি ক্ৰিয়েট কৰিব এটা সময়ত পৃথিৱীত পৰমাত্মাৰ মহাবাক্য এটা সময়ত এইবিলাক নেটৱৰ্ক টেলিফোনিক নেটৱৰ্ক কিবা নেটৱৰ্ক সব ভ্যানিশ হৈ যাব শেষ হৈ যাব কেৱল টেলিপেথিত মানুহ চলিব আদিম যুগৰ দৰে আদিম যুগত মানুহৰ টেলিপেথি বহুত বেছি ষ্ট্ৰং আছিল যদি আপুনি কাৰোবাৰ কথা ইয়াতে বহি পেলাই আমেৰিকাৰ মানুহৰ কথা ভাবিছে তাৰলৈকে আপোনাৰ টেলিপেথিৰ যোগেদি আপোনাৰ সেই সংবাদ তেওঁ পাইছিল আৰু তেওঁ আপোনাৰ পৰা ভুৰুংকে ফোন কলছ আহিছিল কিন্তু আজি মানুহৰ টেলিপেথি ইনটিউশন জিৰো হৈ গৈছে কিয় ইনটিউশন মানে কি অনুমান কৰিব পৰা শক্তি আজি মানুহৰ ইনটিউশন পাৱাৰ খুব কম কিয় কম জানেনে এটাটো হৈছে মন আৰু বুদ্ধি কি হৈ আছে একদম অপৰিষ্কাৰ গেলি গৈছে অপৰিষ্কাৰ যাৰ ফলত আজি মন বুদ্ধিত আমাৰ কি হয় জানেনে মানে পজিটিভিটিটো নাহেই তাৰমানে নাহে হেৰো এজন মানুহৰ 100টা গুণৰ ভিতৰত 90টাই বাৰু বেয়া 10টাটো ভাল গুণ আছে সেই ভাল গুণখিনিকে আপুনি অকমান নাৰিশ কৰকচোন নাৰ্চাৰ কৰকচোন আৰু বেলেগৰ আগতো ক'বলৈ আৰম্ভ কৰকচোন হেৰো কওকচোন কিয় ক'ব নোৱাৰে আজি মানুহে কিয় পজিটিভিটিৰ ব্যাখ্যা বেছি সময় কৰিব নোৱাৰে নেগেটিভিটিত কিয় সোমাই পৰে আজি মানুহৰ আপুনি সোশ্যাল মিডিয়াত চাওক নেগেটিভিটিৰ পিছত যিমান আপুনি মেছেজ পাব পজিটিভ বাৰ্তাৰ ক্ষেত্ৰত কিমান আপুনি মেছেজ নাপায় কিয় সেয়া মনুষ্যৰ দুখ নহয় কি হৈছে আমাৰ গোটেই ভাইব্ৰেশন প্ৰকম্পন পৃথিৱীত এতিয়া 60% নেগেটিভ হ'বলৈ আৰম্ভ কৰিছে সেয়া ক'ৰ পৰা উৎপন্ন হৈছে আপোনাৰ আৰু মোৰ হৃদয়ৰ পৰা উৎপন্ন হৈছে আপোনাৰ ঘৰখন মঠ মন্দিৰ মছজিদ গীৰ্জা তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰক নকৰিব ঘৰৰ ভিতৰত কোনো নিগেটিভ চৰ্চা নকৰিব ঘৰৰ সন্তানৰ কথা ৰেসপেক্টফুলি সন্মানীয়ভাৱে আনক ক'ব ঘৰত ব্যৱহাৰ কৰোঁতে প্ৰতিজনৰ মাজত মধুৰতা নম্ৰতা নিস্বাৰ্থ প্ৰেম ভাৱনা আশীৰ্বাদ শুভকামনা শুভভাৱনা এইখিনি মেইনটেইন কৰি চলক আপুনি যি কৰিব নিৰ্মাণ হ'ব আপোনাৰ দ্বাৰা এখন ঘৰ আৰু এইখন ঘৰতে দিব্য স্বৰূপ প্ৰেম স্বৰূপ আনন্দ স্বৰূপ প্ৰতিটো আত্মাই নিজকে সলনি কৰাৰ শক্তি পাব আমি সলনি কৰা শক্তি লাগে এই যে আপুনি মোৰ কথাখিনি শুনি আছে আপুনি এটা শক্তি অনুভৱ কৰিছে নাই নাই মই সলনি হ'ব লাগিব আপুনি উৎসাহিত হৈছে নহয় জানো ঠিক একেদৰে আপুনি আনক উৎসাহিত কৰিব লাগিব উৎসাহিত কৰাৰ এটাই মাধ্যম কি পজিটিভিটি আৰু ভাল তেওঁৰ গুণবিলাকৰ বৰ্ষণ কৰা নাকি তেওঁৰ বেয়া গুণবিলাকক আমি অনবৰতে ডিসকাস কৰি থকা সকলোতকৈ ডাঙৰ ভুল হৈছে ভাত খোৱা টেবুলত আনৰ নেগেটিভিটি কৈ খানি ভাত খোৱাটো কি যে খাই আছে বৰ বিষ খাই আছে সমাজৰ কথাই হওক চৰকাৰৰ কথা হওক সংসাৰৰ কথা হওক কাষৰ ঘৰৰ কথাই হওক পৰিয়ালৰ কথাই নহওক কিয় নাপায় নকৰিব ভাত খাওঁতে মৌন হৈ এক প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা তেখেতৰ স্মৃতিত আপুনি ভাত খাওক দে আপুনি কিন্তু আপোনাৰ ঘৰখনৰ বাতাবৰণ সলনি কৰিব লাগিব এই পৃথিৱীত আৰু কোনো নাহে আপোনাক সলনি কৰি দিবলৈ আপোনাক সহায় কৰিব স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাই হয়নে গতিকে এনেবোৰ আলোচনা এতিয়া সময়ে হোৱাৰ খুব প্ৰয়োজনীয়তা আহি পৰিছে এইবোৰ আলোচনা গুটে হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আজি আমি যিকোনো উৎসৱ পাৰ্বণ পাতিছো নাচ গান সকলো কৰিছো কিন্তু পজিটিভিটিৰ যি এইবোৰ কথা বতৰাৰ যি অকমান আলোচনা সেয়া কিন্তু একেবাৰে কৰা নাই গতিকে আপুনি যদি তেনেকুৱা সমাজৰ ডাঙৰ মুৰব্বীৰ লিডত আছে আপুনি পজিটিভিটিৰ এনেকুৱা ধৰণৰ কিছুমান আপুনি প্ৰগ্ৰেম সেট কৰক আমাক আপুনি নিমন্ত্ৰণ দিয়ক আমি নিশ্চয় চেষ্টা কৰিম গৈ উপস্থিত হৈ আপোনালোকৰ জীৱনত অকমান হলেও পজিটিভিটি নিৰ্মাণ কৰিবলৈ দে কেৱল শুনিলেই নহব আমি স্প্ৰেড কৰিব লাগিব গাঁৱে গুটে বুথে আমি কি কৰিব লাগিব পজিটিভিটিতে স্প্ৰেড কৰিব লাগিব নহলে নহব ইয়া কেৱল ঘৰত বহি মোবাইলটো লগাই শুনা কথা নহয় এই আমি স্প্ৰেড কৰিব লাগিব যিমান ইয়াৰ ওপৰত ব্যাখ্যা হ'ব যিমান ইয়াৰ ওপৰত আলোচনা হ'ব মানুহ সলনি হ'ব কোনো মানুহে দুখী নহয় সকলো মানুহে বহুত ভাল সকলো মানুহে কল্যাণকাৰী ক্ষমাশীল দয়াশীল বিশাল অন্তৰৰ অধিকাৰী সকলো মানুহে সহায়কাৰী হয়
সকলো মানুহৰ ভিতৰত দেৱত্ব সত্তা লুকাই আছে সকলো মানুহৰ ভিতৰত বহুত ভাল ভাল গুণ লুকাই আছে সেই গুণসমূহ যেতিয়া আমি বৰ্ষণ কৰিবলৈ আৰম্ভ কৰিম আমি যেতিয়া ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিম এটা গুণৰ পৰা আমি হাজাৰটা গুণ নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম দে গতিকে আপুনি সৰ্বপ্ৰথমে যদি সংসাৰত এইবিলাক হৈ আছে নিজৰ ভুলটো প্ৰথমতে স্বীকাৰ কৰক যে হয় মোৰ এইটো ভুলৰ দ্বাৰাই ইমানখিনি আজি মই যাতনা ভোগ কৰিবলগীয়া হৈছে তেওঁক ক্ষমা খোজক পৰমাত্মাক ক্ষমা খোজক আৰু নিজকে প্ৰতিশ্ৰুতি সম্পন্নতাৰে নিজকে আপুনি সলনি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখক পৰিৱৰ্তন হ'ব যদি কিবা বিশেষ অসুবিধা আছে আমাৰ লগত ব্যক্তিগতভাৱে যোগাযোগ কৰক ইয়াত দিয়া নম্বৰত কেৱল হোৱাটছআপ কৰিব কল নকৰিব হোৱাটছআপ মেছেজ যোগে আপুনি কাউন্সেলিং কৰিব পাৰে এই কাউন্সেলিঙৰ দ্বাৰা আপোনাৰ সকলো সংকল্পই হওক বা কি কৰিব লাগিব নালাগিব বুজাই দিয়া হ'ব তাৰ লগতে সমান্তৰালভাৱে মেডিটেশ্যন কৰিবই লাগিব এতিয়া মেডিটেশ্যনেই হৈছে একমাত্ৰ আধাৰ যিয়ে আপোনাক সুখী কৰি ৰাখিব আপোনাৰ মন বুদ্ধি ভৰাই ৰাখিব হাজাৰ পৰিস্থিতিকো নেওচিবলৈ আপোনাক বহু বেছি শক্তি দিব কেৱল মেডিটেশ্যনে দে গতিকে আপোনালোকৰ জীৱনটো সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতাৰে পৰিপূৰ্ণ হওক আপুনি জীৱনত বহুত সুখত থাকক আমাৰ শুভকামনা শুভভাৱনা আশীৰ্বাদ স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ সদায় আপোনাৰ শিৰৰ ওপৰত সুৰক্ষা চক্ৰ হৈ আছে কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰিব কেতিয়াও নিজকে অকলশৰীয়া অনুভৱ নকৰিব কেতিয়াও বহু চিন্তাৰ মাজলৈ নিজকে ডুবাই একদম লৈ নাযাব ব্ৰেক মাৰিব নাই মই এইটো চিন্তা কৰিব নাপায় পৰমাত্মাই কয় চিন্তন নহয় তুমি সমাধানৰ চিন্তা কৰা পৰিস্থিতি আহিছে বহুত বেয়া পৰিস্থিতি সোঁৱে বাওঁৱে আপোনাৰ অশান্তি সকলো ফালৰ পৰা অশান্তি কিন্তু সেই অশান্তিৰ মাজতো আপুনি শান্তি স্থাপনা কৰিব পাৰিব 100% পাৰিব দে গতিকে গহন তপস্যা ৰাতিপুৱা শুই উঠি মেডিটেশ্যন ৰাতি শোৱাৰ আগত সংকল্প ভাত বনাওঁতে খাওঁতে শুওঁতে উঠোতে বহোঁতে সংকল্প তাৰ দৰে আপুনি নিৰ্মাণ কৰক বহু বস্তু জীৱনত এভয়েড কৰিব লাগিব অলাগতিয়াল কথা বতৰা অলাগতিয়াল সম্বন্ধ অলাগতিয়াল ক'বলৈ যোৱা অলাগতিয়াল পিন্ধন উৰণ অলাগতিয়াল খোৱা বোৱা অলাগতিয়াল সময় নষ্ট কৰা ইত্যাদিৰ পৰা অকমান সময় আপুনি বচাই পেলাই নিজৰ জীৱনটোক নতুনকৈ আপুনি ষ্টেণ্ড কৰক আপুনি পৰমাত্মাৰ শ্ৰেষ্ঠ সন্তান আপোনাৰ ভিতৰতে সৰ্বগুণ সম্পন্ন বিদ্যমান হৈ আছে হ'ব ওম শান্তি